নমস্কাৰ। মই এটা পাচলি বনাব বিচাৰিছোঁ। এইটো মানে কম খৰচ আৰু কমকে জিৰা, কমকে মছলা বা কমকে জলকীয়া দি পেলাই যেন এইটো পাচলি বনোৱা হয়। এইটো পাচলি যদি খালেও মানে কোনো পেটৰ অপকাৰ নকৰে। গেষ্ট্ৰিক বুলি মছলা বেছি খালে যে গেষ্ট্ৰিকৰ মানুহৰ ভয় থাকে, সেই ভয়ে মই নাথাকে। অকণ যে কিছুমানে যে বনায় জিৰা বুলি ক'লে জিৰা এসোপামান দিয়ে আৰু পাঁচফোৰণ এসোপামান দিয়ে, বহুত বেলেগকে। মোৰতো এনেকুৱা নহয়, মানে জিৰা অলপ আৰু মানে গোটেই সামগ্ৰীখিনি মিলাই অকণকে মানে মই দিওঁ, বেছিকৈ নিদিওঁ। এইটো চাই লওক। এইটো হ'লে কাৱৈ মাছ আৰু লগতে গৰৈ মাছো কেইটামান আছে। সেইটোৰ সৈতে মই অমিতাৰ লগতে আজি পাচলি বনাম ভাবিছোঁ। এইটোৱে আপোনালোকে চাব। এতিয়া ভালকৈ মই এইকেইটা মই ধুই ল'লোঁ। ভালকৈ ধুই পেলাই মই ধুনীয়াকৈ মই নিমখেৰে ধুলোঁ। ধোৱাৰ পিছত মই এতিয়া নিমখেৰে ধোৱা হৈ গ'ল এইটো। তাৰপিছতে এতিয়া মই ইয়াত ৰঙগুড়া অকণমান যেনেবা অকণ পকাটো একো নাই, খাব পাৰি, খাব ভাল লাগে। মিঠাই লাগে। ৰঙালাও যেনেকুৱা আমি খালি মিঠা লাগে তেনেকুৱাই হয়। আলুটো গোটা এবাৰ ধুই ল'লোঁ ভালকৈ। মানে গোটা যদি এবাৰ ভালকৈ ধুই ল'লে ভালকৈ চফা হয়। গোটা মই এবাৰ ধুই ল'লোৱে। এতিয়া আকৌ মই আকৌ পানী ঠাইখিনি মই ঢালি দিলোঁ। এবাৰ ধুই পাঁচফোৰণো আছে ইয়াত, আৰু ইয়াত জিৰাও আছে, গোলমৰিচ আছে আৰু ধনিয়া গুটি আছে। একেলগে গোটেইখিনি সামগ্ৰীখিনি মই মিলাই থৈ দিছোঁ। একেলগতে মই মিলাই থোৱাই আছে। সেইকাৰণে লোকেলটো মই ভালকৈ ধুলোঁ, ধুই পেলাই থৈ দিয়াই আছে। দিনৰ পৰা ধুনীয়াকৈ ভালকৈ চফাকৈ ধুই থৈছোঁ পতাটো। আৰু মোৰ বিয়নীহঁতে ধৰিছিলে, মোৰ বিয়নীয়ে পঠিয়াই দিছে। বিয়নীয়ে নিজে হাতেৰে ধৰিছে, নিজৰ পুখুৰীত নিজেই ধৰি পেলাই আমাৰ ঘৰত পঠিয়াই দিছে। বিয়নীয়ে ধৰা মাছখিনি খাই ভাল লাগিব। তেলখিনি গৰম হৈ গ'ল। এতিয়া মাছটো মই ফ্ৰাই কৰি দিছোঁ। পিঁয়াজ তাতে নিমখ দিয়া হৈছিলে। নিমখটো আপোনালোকে তেনেকৈ ভাল পাই দিব। কমকৈ লাগে, কিছুমানে কমকৈ খাই ভাল পায়, কিছুমানে বেছি ভাল পায়। নিমখটো যেনেকৈ জোখত লাগে দিলে হ'ল। এতিয়া মই অলপ সময় ঢাকি থৈছোঁ। এতিয়া মাছখিনি দি ল'লোঁ। মাছখিনি মই দি ল'লোঁ। এইটো ফ্ৰাই কৰি থোৱা মাছখিনি মই দিয়া হ'ল। এতিয়া আকৌ উতল আহিবলৈ দিম। নিমখ দি দিছোঁ, অকণমান দি দিছোঁ। এই পাচলি সিজিছে আৰু অকণমান সময় হ'লে মোৰ শাক ধুনীয়াকৈ সিজিব দেখিছে। ইয়াত মই বিলাহী এটাই দিলোঁ। ভাতটো খাইছোঁ কেনেকুৱা লাগিছে। তই গুৰুবি ন হাতে খাই কচোন, ভালনে বেয়া? ভাল লাগিছে খাবলৈ। কাৱৈ আৰু কি আছে? অমিতা আৰু আলু। কাৱৈ অমিতা মিছল কৰি